মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকক মই ও লুক এট দি মুন কবিতাটোত থকা 7 নম্বৰৰ এটা ধুনীয়া ষ্টৰী সেই ষ্টৰীটো মই আজি তোমালোকৰ লগত আলোচনা কৰিম আহাচোন তেন্তে আমি ষ্টৰীটো পঢ়ি যাওঁ ষ্টৰীটোৰ নাম হৈছে The Wolf and the Lamb The Wolf মানে হৈছে কুকুৰনেচীয়া বাঘ আৰু The Lamb মানে হৈছে ভেড়াৰ পোৱালি या ধুনিয়া এখন ফটো দিছে সোৱা এটো এটা নিজৰা এই নিজৰাটোৰ এটো হৈছে ওলফ কুকুৰনেচিয়াটো আৰু এটো হৈছে ল্যাম্ব এটো হৈছে ভেড়াৰ পোৱালি ইহত দুইটাই কি কৰিছে নিজৰাটোৰ পানী খাবলৈ আহিছে এতিয়া আমি ষ্টৰীটো পঢ়ি যাওঁ Once upon a time there lived a wolf in a thick forest near a stream. Sheep, goats, and cows from a village nearby came to the stream to drink water. Once upon a time, মানে এক সময়ৰ কথা there lived a wolf in a thick forest. Thick forest মানে হৈছে এখন ডাঠ হাবি হে ডাঠ হাবিখনত এটা কুকুৰনেচিয়া বাঘ আছিল হে thick forest খন ক'ত আছিল near a stream stream মানে হৈছে নিজৰা এটা নিজৰাৰ এই নিজৰাটোৰ কাষত থকা এখন ডাঠ হাবিত এটা ওলফে বাস কৰিছিল Sheep, goats, and cows from a village nearby came to the stream to drink water. Sheep মানে হৈছে ভেড়া, goat মানে ছাগলী, cows মানে হৈছে গৰুৰ জাক। এই সকলো বিলাক আহিছিল ওচৰৰে এখন গাঁৱৰ পৰা from a village village মানে গাঁও এখন ওচৰৰ গাঁৱৰ পৰা আহিছিল Nearby came to the stream এই নিজৰাটোলৈ আহিছিল to drink water water মানে হৈছে পানী আৰু drink মানে পিবলৈ এতিয়া sheep goat আৰু এই cows বিলাক কিয় আহিছিল এই নিজৰাটোলৈ পানী খাবলৈ আহিছিল এতিয়া আমাৰ প্ৰথম পেগাফটো হৈ গল এতিয়া আমি এটো পেগাফ চাম আহা The wolf was a lazy and cunning animal One hot day, he was thirsty, and so he came to the stream to drink water. He looked down and saw a lamb drinking water from the stream. He was happy and wanted to eat the lamb. এতিয়া সোৱা The wolf was a lazy and cunning animal. এই wolfটো যে কুকুৰনেচিয়া বাঘটো কি আছিল lazy এলেহুৱা আৰু cunning animal চতুৰ আছিল One hot day এদিনাখন গৰম দিনত hot মানে গৰম দিনত He was thirsty হি তাৰ বহুত পিয়া লাগিছিল thirsty মানে পিয়া লগা বহুত বেছি পিয়া লগা and so he came to the stream আৰু হেয়ে হি হে নিজৰাৰ পাৰলৈ আহিছিল to drink water পানী খাবলৈ আহিছিল he looked down হি তললৈ চালে এয়া চোৱা হি তললৈ চাইছে he looked down and saw a lamb আৰু হি এটা lamb দেখা পালে ল্যাম্ব মানে কি এটো ল্যাম্ব ভেড়াৰ পোৱালি এটা দেখা পালে ড্ৰিংকিং ওয়াটাৰ ফ্ৰম দা ষ্ট্ৰীম আৰু হে ভেড়াৰ পোৱালিটো হে নিজৰাটোৰ পৰা পানী খাই আছিল হি ওয়াজ হ্যাপি হি সুখী হল কোন সুখী হল এই কুকুৰনেচিয়া বাঘটো ওলফটো এণ্ড wanted to eat the lamb আৰু হি এই ভেড়াৰ পোৱালিটোক ল্যাম্বটোক খাবলৈ বিচাৰিলে এতিয়া নেক্সট পেজটোলৈ আহিছো A wicked idea came to his mind.
He tried to make the lamb frightened. He shouted at the lamb, "You foolish lamb, why are you making the water dirty? Can't you drink without your legs in the water?" The lamb looked up and saw the owl, but he was not frightened. He was a brave lamb. He replied politely, "But sir, you are wrong. The water is flowing from where you are standing to where I am standing. How can I make your water dirty?" The wolf did not find an answer, but he did not give up. He said, "6 months ago, you called me stupid. Now you have to say sorry." এতিয়া আমি অসমীয়াত বুজি যাওঁ। A wicked idea came to his mind. মানে এটা বেয়া বুদ্ধি তাৰ মনত খেলালে। Wicked idea মানে দুষ্ট বুদ্ধি। আৰু his mind মানে কাৰ ওলটোৰ মূৰত মানে তাৰ মগজত এটা বেয়া বুদ্ধি খেলালে। He tried to make the lamb frightened. Frightened মানে হৈছে ভয় খুওৱা। সি এই লেম্পটোক ভয় খুৱাব বিচাৰিলে। He shouted at the lamb. Shouted মানে চিঞৰা। সি লেম্পটোৰ ওপৰত চিঞৰিলে, "You foolish lamb, মূৰ্খ লেম্প, why are you making the water dirty?" কিয় তুমি নিজৰাৰ পানীখিনি লেতেৰা কৰিছা? Dirty মানে হৈছে লেতেৰা কৰা। Can't you drink without your legs in the water? তুমি তোমাৰ ভৰি নিদিয়াকৈ নিজৰাৰ পানী খাব নোৱাৰিবানে? এনেদৰে কোনে কৈছে? ওলটোৱে কৈছে লেম্পটোক, মানে ভয় খুৱাব বিচাৰিছে। The lamb looked up, মানে তেতিয়া লেম্পটো তলত আছিল ন, সি সেইকাৰণে ওপৰলৈ চালে। And saw the wolf, আৰু তেতিয়া কাক দেখিলে? সেই কুকুৰনেচীয়া বাঘটোক দেখা পালে। But he was not frightened. কিন্তু সি ভয় খোৱা নাছিল। He was a brave lamb. Brave মানে হৈছে সাহসী, আৰু লেম্পটো আছিল সাহসী। He replied politely. সি সৰলতাৰে নম্ৰভাৱে উত্তৰ দিলে। Politely মানে নম্ৰভাৱে। But sir, কিন্তু মহাশয়, you are wrong. আপুনি ভুল। wrong মানে ভুল। The water is flowing from where you are standing to where I am standing. তেতিয়া লেম্পটোৱে কি ক'লে? ছাৰ মহাশয়, আপুনি ভুল কৈছে। The water, পানীখিনি is flowing, বৈ আহিছে। flowing মানে বৈ অহা। From where, য'ত আপুনি ৰৈ আছে তাৰ পৰা where you are standing, য'ত আপুনি ৰৈ আছে, থিয় হৈ আছে, মানে standing মানে থিয় হৈ থকা। লেম্পটোৱে কৈছে যে আপুনি ভুল কৈছে, কাৰণ আপুনি য'ত ৰৈ আছে তাৰ পৰাহে পানীখিনি তললৈ বৈ আহিছে। To where I am standing, আৰু য'ত মই ৰৈ আছোঁ। এইফালে চোৱাচোন, এই পানীখিনি তললৈ বৈ আহিছে, হয়নে? এতিয়া সেই কথাটোকে লেম্পটোৱে ক'লে। How can I make your water dirty? কৈছে যে লেম্পটোৱে কৈছে যে তেন্তে কেনেধৰণেনো মই আপোনাৰ পানীখিনি লেতেৰা কৰিব পাৰোঁ? The wolf did not find an answer. তেতিয়া ওলটোৱে কোনো উত্তৰ বিচাৰি নাপালে। But he did not give up. কিন্তু সি সিমানতে সামৰি নিদিলে। He said, সি আকৌ ক'লে, 6 months ago, you called me stupid. Now you have to say sorry. সি ক'লে যে 6 months মানে 6 মাহৰ আগতে, এগো মানে আগত, 6 মাহৰ আগত
You call me stupid. তুমি মোক stupid বুলি কৈছিলা. Now you have to say sorry. এতিয়া তুমি মোক তাৰ বাবে ক্ষমা খুজিব লাগিব. The lamb replied politely again. But sir, I am only 3 months old. The wolf had no answer and went away sadly. The lamb replied politely again. তেতিয়া আকৌ লেমটোৱে কি কৰিলে? Politely, একদম নম্ৰভাৱে আকৌ ক'লে. But sir, মহাশয়, I am only 3 months old. মই মাত্ৰ 3 মহীয়াহে. মোৰ মানে জন্ম হোৱা 3 মাহে হৈছে. The wolf had no answer. তেতিয়া wolfটোৰ আৰু কোনো উত্তৰ নাছিল. And went away sadly. আৰু সি দুখেৰে তাৰ পৰা গুচি গ'ল. এতিয়া ষ্টৰীটো পঢ়ি তোমালোকৰ কেনেকুৱা লাগিলে? এই ষ্টৰীটোৰ পৰা আমি এটাই গম পালোঁ, আমি কেতিয়াও ভয়াতুৰ হ'ব নালাগে, আমি হ'ব লাগে ব্ৰেভ. এতিয়া আমাৰ নেক্সট কি কৈছে আমি তাক চাওঁ. তোমালোকে এই ষ্টৰীটো ঘৰত ধুনীয়াকৈ পঢ়িবা হা, অসমীয়াত আৰু ইংৰাজীত ধুনীয়াকৈ পঢ়িবা, তাৰপিছত মোলৈ ভিডিঅ' পঠাবা. এতিয়া আমি নেক্সট কি আছে তাক চাওঁ. Now read the story again. আকৌ আমাক ষ্টৰীটো পঢ়িবলৈ দিছে. There are some describing words. তাতে কিছুমান describing words আছে বুলি কৈছে. Describing মানে বৰ্ণনা কৰা word. In the storyটোত. Work in pairs. আৰু সেইবিলাক লিখিবলৈ দিছে pairsত. Underline the words and write them on the board. সেইবিলাক ষ্টৰীটোত আমাক আণ্ডাৰলাইন কৰিবলৈ দিছে আৰু এই ব্লেকবোৰ্ডখনত লিখিবলৈ দিছে. Here are 2 describing word আৰু দুটা ইয়াত দি থৈছে, ঠিক আৰু লেজি. এতিয়া আহাচোন আমি ষ্টৰীটোত কিনো ডেছক্ৰাইবিং ৱৰ্ড আছে চাওঁ. ডেছক্ৰাইবিং ৱৰ্ড মানে হৈছে বৰ্ণনা কৰা ৱৰ্ড, যিবিলাক শব্দই কিবা এটা বস্তু বা বিষয়ক বৰ্ণনা কৰে, সেইবিলাককে ডেছক্ৰাইবিং ৱৰ্ড বুলি কয়. এতিয়া চোৱাচোন, এইটো ঠিকটো হ'ব ডেছক্ৰাইবিং ৱৰ্ড. কিয়? কাৰণ ফৰেষ্টখননো কেনেকুৱা সেইটো আমাক ইয়াতে কৈছে. ফৰেষ্টখন যে ঠিক ফৰেষ্ট সেইটো আমি গম পাইছোঁ, সেইকাৰণে ঠিকটো হৈছে ডেছক্ৰাইবিং ৱৰ্ড. নেক্সট চোৱাচোন. দ্য wolf was a lazy and cunning animal. wolfটো কেনেকুৱা আছিল আমাক সেইটো বৰ্ণনা কৰিছে, হয়নে? সেইটো কেনেকুৱা আছিল? লেজি আৰু কানিং, এই দুটাই আমি wolfটো কেনেকুৱা গম পাইছোঁ, সেইকাৰণে এই দুটা হ'ব ডেছক্ৰাইবিং ৱৰ্ড. আকৌ one hot day, এই হটটো হ'ব ডেছক্ৰাইবিং ৱৰ্ড. কিয়নো? কাৰণ এদিনাখন কেনেকুৱা আছিল দিনটো, হট, এই হটটোৱে সেই দিনটো কেনেকুৱা আছিল বৰ্ণনা কৰিছে, সেইকাৰণে এই হটটো হ'ব ডেছক্ৰাইবিং ৱৰ্ড. থাৰ্ষ্টি, পিয়াহ লগা, এইটো হ'ব ডেছক্ৰাইবিং ৱৰ্ড. He was happy. হেপ্পিটো হ'ব ডেছক্ৰাইবিং ৱৰ্ড, কাৰণ এই wolfটো কি হৈছিল আমি গম পাইছোঁ, সি সুখী হৈছিল যে, সেই কথাটো আমি এই হেপ্পি ৱৰ্ডটোৰ পৰা গম পাইছোঁ. আৰু তোমালোকে ইয়াতে কিবা ডেছক্ৰাইবিং ৱৰ্ড আছে যদি লিখিবাচোন. নেক্সটটো চোৱা. এই উইকেট আইডিয়া, এই উইকেটটো হ'ব ডেছক্ৰাইবিং ৱৰ্ড. কিয়নো কি আইডিয়া আহিছিল আমি সেই কথাটো গম পাইছোঁ যে উইকেট আইডিয়া আহিছিল, বেয়া বুদ্ধি, দুষ্ট বুদ্ধি. ইউ ফুলিছ লেম্ব, এইটোৱে wolfটোৱে লেম্বটোক বৰ্ণনা কৰিছে, মানে তুমি মূৰ্খ ভেড়া পোৱালি. ফুলিছ মানে মূৰ্খ, এইটো হ'ব ডেছক্ৰাইবিং ৱৰ্ড. ঠিক তেনেদৰে ডাৰ্টিটো হ'ব, কাৰণ ৱাটাৰখিনি কেনেকুৱা আমি গম পাইছোঁ, ডাৰ্টি মানে লেতেৰা. পলাইটলি, ব্ৰেভ, ষ্টুপিড, ছেডলি, এইবিলাক গম পাইছোঁ আমি ডেছক্ৰাইবিং ৱৰ্ড. এতিয়া মই এইকেইটা তোমালোকক দেখাই দিছোঁ, আৰু তোমালোকে যদি আৰু পোৱা এই ষ্টৰীটো পঢ়ি তোমালোকে ধুনীয়াকৈ লিখিবা. নেক্সট আহা কি আছে চাওঁ আমি. 8 নম্বৰ, fill in the blanks with the words in the box. ইয়াতে কিছুমান খালী ঠাই দিছে, সেই খালী ঠাইবিলাক ইয়াত থকা ৱৰ্ডকেইটাই আমি ফিল আপ কৰিব লাগিব.
এতিয়া দ্য ওল্ড লিভ ডেজ এ থিক ফৰেষ্ট ইয়াতে ইয়াৰ কোনটো হ'ব সেইটো আমি যদি ষ্টৰিটো চাওঁ তেতিয়া আমি গম পাম এইটো চোৱাচোন প্ৰথম লাইনটোতে আছে এ ওল্ড ইন এ থিক ফৰেষ্ট ইয়াত ইন হৈছে হয়নে সেইকাৰণে আমি ইয়াতে কি হ'ব ইয়াতে ইন হৈছে ইন এইটো হ'ল ইয়াত হ'ব দ্য ওল্ড কেম টু দ্য ষ্ট্ৰীম টু ড্ৰিংক তোমালোকে যদি ষ্টৰিটো ভালকৈ পঢ়া তেতিয়া গম পাই যাবা এতিয়া ইয়াত কি কি হ'ব নেক্সটটো চোৱা দ্য ওল্ড চাউটেড টু এড হ'ব এট দ্য লেম্প এট দ্য লেম্প নেক্সট চোৱা দ্য লেম্প লুক আপ আপ হ'ব আপ এণ্ড চ দ্য ওল্ড